হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে ৰাতিপুৱা এতিয়া 8টামান বাজিলে, বেটি মানুহ উঠাই নাই যিহেতু তাইৰ গাটো অলপ ভাল নাই। আৰু এইফালে ৰাতিপুৱাই এয়া শাহু মায়ে ধুনীয়াকৈ ধান কাটি আছে, দেখিছেনে? এতিয়া অকলে কাটি আছে বাৰু, মই যিহেতু নোৱাৰোঁ বেটি মানুহৰ কাৰণে। আৰু অলপ পিছতে মা আহিব, দুই বিয়নীয়ে কাটিব আৰু অলপ। আৰু এইফালে পাস্তা বনাই দিছোঁ, ৰাতিপুৱা যিহেতু একো খাই নাই যোৱা, চাহৰ লগত খোৱাও হ'ব, পেটটোও ভৰি থাকিব, সেইবাবে বনাইছোঁ। এইফালে কবি আছে, বিলাহী, পিঁয়াজ, আদা নহৰু আৰু এইফালে ফ্ৰেঞ্চবিন, ধনিয়া, জলকীয়া এনেদৰে বনাই দিওঁ বুলি ভাবিছোঁ। এয়া দেখিছেনে, পাস্তা আৰু চাওমিন একেলগে বনাই দিছোঁ। মায়ে টমেট' চচ নাখায় যে, নাই দিয়া। এইফালে বেটি মানুহ কাৰণে ফ্ৰাই কৰি দিলোঁ। আৰু এইফালে পথাৰ আহি পাই গ'লোঁ, এয়া মায়ে ধুমাধুম খাই লৈছে আৰু চাহ পানীৰ লগত। আকৌ ধান কাটিব যাব। এইফালে মানুহজনো ঘৰত আছে আজি, বেটি মানুহকো দিছোঁ, ময়ো এতিয়া খাই লওঁ আৰু অলপ পিছত মা আহি পাবহি। আৰু ভিডিঅ'টো এতিয়া দুপৰীয়া আৰম্ভ কৰিছোঁ। মা আহি পালে অলপ আগত আৰু চাহ তাহ খালে আৰু এতিয়া লাগি গ'ল ধান কাটিবলৈ। দেখিছেনে, দুই বিয়নীয়ে ধান কাটি আছে আৰু মই এতিয়া টেঙাৰ যোগাৰ কৰোঁ। পথাৰত টেঙা নাখালে নহ'ব ন, সেয়া টেঙা আনিছোঁ। আৰু এইফালে বেটি মানুহ দেখিছেনে, ঢাৰিখন পাৰি দিলোঁ, শুই থাকিলে তাই, দেখিছেনে? আৰু এইফালে মায়ে টেঙা গুচাই আছে, ৰবাব টেঙা, আৰু মাও বহি আছে, দেখিছেনে? আৰু এইফালে টেঙা কাটিও হৈ গ'ল, জলফাই আছে, কৰ্দৈ আছে, ৰবাব টেঙা এনেদৰে ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইফালে ওচৰৰ বাইদেউজনী আহিলে দিলোঁ, লগে ভাগে খাই ভালে লাগে টেঙা। আৰু এইফালে বেটি মানুহক যিহেতু টেঙা এইবিলাক দিব নোৱাৰোঁ, এয়া কমলা টেঙা এটাকে দিছোঁ আৰু বাপেকে পানী খুৱাই আছে। আৰু এইফালে টেঙা চেঙা খাই বৈ পেলাই ধান কাটিব গ'লে, আকৌ দুই বিয়নী একেলগে ধান কাটিছে। আৰু এইফালে মানুহজনেও ধান আনিব গৈছে, দেখিছেনে? বাৰান্দাতে থৈ দিছে আৰু ধান এনেদৰে। আৰু এভাৰ এভাৰকৈ মানুহজনে আনি আছে, এইফালে আকৌ আনিবলৈ গৈছে ধান, দেখিছেনে? আৰু এইফালে ভিডিঅ'টো একেবাৰে পাছবেলা আৰম্ভ কৰিছোঁ। 2টামানে বাজিলে, মাহঁতক ভাত দি থৈ আহিলোঁ আৰু ভিতৰত বেটি মানুহক খুৱাইছোঁ আৰু ময়ো এতিয়া খাব লৈছোঁ, 2টামান ভাজি দাইল এনেদৰে। আৰু এতিয়া গধূলি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বিলাহী কাটি থৈছে, ব্ৰইলাৰ এটা আনিছে মানুহজনে, এইফালে পিঁয়াজো কাটি আছে, আলু ৰঙালাও কাটিলোঁ। আৰু এইফালে মানুহজনীও যা যোগাৰ কৰি আছে, আদা নহৰু গুচাই দিছে, এইফালে মাংস ধুনীয়াকৈ কাটি পেলাই থৈছে, দেখিছেনে? আজি যিহেতু নখোৱা হ'ব, সেইবাবে এইবিলাক যা যোগাৰ কৰি আছোঁ। আৰু আঘোণৰ যিহেতু লাষ্টেই হ'বলৈ হ'ল, সেইবাবে নটো খাই দিওঁ বুলি ভাবিছোঁ। আৰু এইফালে ওচৰৰ বৰপাই আহিলে, দেখিছেনে? চেৰা দিয়া ভাত আৰু মাছ, চব্জি, দাইল এনেদৰে খাইছে, ব্ৰইলাৰ মাংস নাখায় বোলে। আৰু এইফালে মানুহজনে এতিয়া ব্ৰইলাৰ মাংস বনাই আছে, আৰু এইফালে হৈ গ'ল ধুনীয়াকৈ বনাই। এইফালে মানুহজনৰ থালি এখন সজাই দিছোঁ ধুনীয়াকৈ। এইফালে ব্ৰইলাৰ মাংস আছে, আলু ৰঙালাও এনেদৰে, মাছ আৰু বিলাহী বনাইছিলোঁ। এইফালে মাছৰ মাথা ভাজি, দাইল আছে, চালাড এখন, মাছ ফ্ৰাই এনেদৰে এতিয়া উলিয়াই দিছোঁ মানুহজনক। এইফালে বাইদেউহঁত আহি পাই গ'লে, দেখিছেনে? খাই আছে এইফালে। আৰু এইফালে খুৰীদেউহঁত বাইদেউহঁত আহি ধুনীয়াকৈ বহি আছে, ভাত আনি আছোঁ খাবলৈ কাৰণে। এয়া দেখিছেনে, এনেদৰে খাব বুলি খাই ভাল লাগে ন। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, গুড নাইট।